চালে চকুৰোৱা অসম অৰুণাচল সীমান্তৰ শহৰ হেক্টৰ কৃষিভূমিত মাকৈ খেতি। সেউজীয়া সপোনে পোখা মেলিছে মাকৈ খেতিয়কৰ মনত। অসম অৰুণাচল সীমান্তৰ জোনাই পুৰণা জেলেম অঞ্চলত শহৰ হেক্টৰ কৃষিভূমিত এতিয়া কেৱল মাকৈ খেতি। সীমান্তৱৰ্তী অঞ্চলটোত জোনাই পবা বনাঞ্চল আৰু লালি নদীৰ মাজৰে সমভূমি অঞ্চলত এতিয়া কৃষকৰ পৰিয়ালে সেউজীয়া সপোন দেখিছে। এসময়ত লালি নদীয়ে পলস পেলাই সাৰুৱা কৰি থৈ যোৱা ভূমিত 12 মাহে কৃষকসকলে কৃষি কাৰ্য কৰিবলৈ সক্ষম হৈছে। গোম ধানৰ খেতিৰ পিছতেই আলু, সৰিয়হ, তিল আদি খেতিত ব্যস্ত হৈ পৰিব এইসকল কৃষকে। উল্লেখ্য যে 2021 বৰ্ষৰ পৰা এই অঞ্চলটোত পবা এগ্ৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ অধীনত 500 কৃষকে বিভিন্ন কৃষি কাৰ্যৰ লগত জড়িত হৈ স্বাৱলম্বী হৈ আছে। এইসকল কৃষকৰ ভিতৰত ডেনিছ টাই, প্ৰদীপ বড়ি, ৰাজকুমাৰ মেধক, মেঘনাথ পাও, কৃপানাথ দলে, ৰুণুমাই তাৰে, হেমন্ত তাৰে, লক্ষেশ্বৰ পাতিক, দেৱৰাজ শৰ্মা, মাধৱ তাৰে আদি সৰহ সংখ্যক কৃষকেই প্ৰায় 3,500ৰো অধিক কৃষিভূমিত কৃষি কাৰ্য কৰি আত্মনিৰ্ভৰশীল হ'বলৈ সক্ষম হৈছে। মাকৈ খেতিৰ সম্পৰ্কত কৃষক প্ৰদীপ বড়ি আৰু হেমন্ত তায়ে কয় যে 2021 বৰ্ষৰ পৰা ফাৰ্মাৰ্ছ কোম্পানীটো গঠন কৰি অঞ্চলটোৰ কৃষকসকলে গোম ধান খেতিত মনোনিৱেশ কৰিছে। বৰ্তমান 3,000ৰো অধিক বিঘা মাটিত 4খন গাঁও লগ লাগি এই গোম ধানৰ খেতি কৰি বছৰেকত 70 পৰা 80 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। লগতে এই ক্ষেত্ৰত জোনাই কৃষি মহকুমা বিষয়া আৰু ধেমাজি জিলা কৃষি বিষয়াৰ পৰা যথেষ্ট সহায় সহযোগ লাভ কৰা বুলিও মন্তব্য কৰে। মানে মোৰ নাম শ্ৰী হেমন্ত তায়ে, মই পবা এপিচি BOD বড়ো ডাইৰেক্টৰ। যোৱা বছৰ মানে আমি বহুত আগৰ পৰা কৰি আছোঁ। ছাৰ আমাৰ ডিঅ' ছাৰ আমাক বহুত সহায় কৰি আছে। কিন্তু যোৱা বছৰ মানে আমি কমচে কম 70-80 লাখ আমি মেচ বিক্ৰী কৰিছোঁ। কাৰণ আপোনালোকে লাষ্ট 2,400 লৈকে বিকিছোঁ। এইবাৰ আপোনালোক কিমান উৎপাদন হোৱাৰ সম্ভাৱনা আছে? এইবাৰ মানে যোৱাবাৰতকৈ অলপ বেছি হ'ব। হয়, এইবাৰ আশাবাদী মানে পুৰাই আশাবাদী, কিন্তু এইবাৰ আমি বীজত অলপ খেলি মেলি হ'ল। আমি ইয়াৰ পাছত আলু, সৰিয়হ, তিল, মাটিমাহ, ফাপৰ বুলি কয়, বাগুৰিত ফাপৰ। আমি লেটেষ্ট মানে আমাৰ এতিয়া আমি ছাৰ এইটো আমাৰ অফিচৰ পৰা বহুত কিবা পাই পেলাই বহুত এতিয়া এডভান্টেজ হৈ গ'ল। মানে আমি ইমান বিঘা এতিয়া কৰিব পাৰিছোঁ, কিয় ক'লে মানে এতিয়া ট্ৰেইনিং ডিজিটেল যুগত মানে বহুত সুবিধা এতিয়া। তাৰমানে আমি এতিয়া ইমান খেতি কৰি আমাৰ তেনেকুৱা ধান আমাৰ মানে চৰকাৰে লৈ আছে। কিবাকে আমাৰ এবাৰ লোৱা কথা আছিলে গোমধান। আমাৰ ইয়াত কাৰণ বহুত গোমধান ওলায়, মানে লাখ লাখ টন গোমধান ওলায় আমাৰ গোটেই এৰিয়াটো হিচাপ কৰিলে মানে। গতিকে আমি এই আহ্বান জনাইছোঁ আছাম গভৰ্ণমেণ্টক, মানে যাতে আমাৰ গোমধানখিনিও মানে MSP আণ্ডাৰত লৈ যেন। আমি যেতিয়া কৃষক ৰাইজে বহুত সুখী হ'ম, আমাৰ APC বহুত কিবা হ'ব মানে। আৰু প্লাছ আমাক ইয়াত যদি আপুনি যদি কিবা হয় আপোনালোকৰ কিবা চেনেল যদি ক'ব বিচাৰিছোঁ মই যে আমাৰ যাতে আমাৰ ইয়াত ফেক্টৰী বা ইণ্ডাষ্ট্ৰী ফুড প্ৰচেছিং যেনিবা গৰু দানাৰ কাৰণে বাৰিষাত আমাৰ ইয়াত বহুত অসুবিধাৰ কাৰণে চাপৰি এৰিয়াবিলাকত গৰুবিলাকৰ কাৰণে দানাৰ কাৰণে কিবা হয়, আমি বাহিৰৰ পৰা যাতে আনিবলগীয়া হয় মানে কিবা দানা সেইবিলাক যাতে আমাৰ ইয়াতে যেনিবা আপোনাৰ চেলাইজ বি আমাৰ ইয়াত বহুত ধুনীয়া মানে কিবা হয়। গতিকে যদি চৰকাৰে আমাক এইটো চাই, এইটো কাৰণে মানে গঠন কৰি দিয়ক বুলি মানে যিহেতুকে আমাৰ ইয়াত নিবনুৱা সমস্যাটো বহুত বেছি। আমাৰ ইয়াত মানে আমি আমাৰ ইয়াত গোমধান খেতিটো আমি 12 মাহ কৰিব পাৰোঁ। মানে 3টা ছিজন আমি 3বাৰ কৰিব পাৰোঁ এই খেতিটো। মানে আমাৰ ইয়াত আৰু এই কেছ কৰক, মানে আপুনি চিন্তা কৰিব নাই, গোমধান ওলালে লগে লগে আমাৰ ইয়াত থ্ৰেচাৰ আছে। কাৰোবাৰ যদি কিবা সুবিধা লাগে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ থ্ৰেচাৰ আছে, কেনেকুৱা কি কৰিব আমি চব গোটেই আমি শিকাই দিম। মানে প্ৰচেছ ট্ৰেইনিং যেনেকুৱা লাগে মানে সেইটো আমি ধুনীয়াকৈ শিকাই দিম। আৰু আমাৰ ইয়াত মানে বহুত লাভ আছে, মানে বহুত লাভজনক খেতি। মোৰ কণ্টেক্ট নম্বৰ হ'ল 8011864278। মোৰ নাম প্ৰদীপ বড়ি। আমাৰ জোনাই মহকুমাৰ কেমিজেলম গাঁও পঞ্চায়তৰ অন্তৰ্গত ইয়াত কেমিজেলম চিৰুং ঐৰামঘাট এই এলেকাত আমি এটা APC গঠন কৰি 2021 চনৰ পৰা এইটো অসম চৰকাৰে যিটো গঠিত কৰিছে। আৰু বিশেষকৈ ইয়াৰ পৰা আমি 21 চনৰ পৰা আমি ফাৰ্মাৰ্ছসকলক উজ্জীৱিত কৰি পেলাই যে স্বাৱলম্বীৰ অৰ্থত
চিন্তা কৰি গোটেই ফাৰ্মাৰ্ছক আমি গোমধান খেতি বিশেষকৈ কৰাত আমি ব্যস্ত কৰালোঁ আৰু বৰ্তমান আমি ইয়াত 11,000 বিঘা আমি আমাৰ 4টা গাঁও লগ লাগি এটা কৰাৰ সক্ষম হৈছোঁ আৰু বৰ্তমানলৈকে আমাৰ ফাৰ্মাৰ্ছসকলে ইয়াৰ পৰা কিছু হ'লেও এই মাকৈ খেতি কৰি নিজৰ এটা স্বাৱলম্বী পথত আগুৱাই গৈছে আৰু এইখিনি পথত আমাৰ ধেমাজি জিলা আৰু জনাই মহকুমা এগ্ৰি বিষয়াৰ সৌজন্যত যথেষ্ট আমি বীজ আমি পাইছোঁ আৰু সহায় কৰিছে সেইটো আমি যথেষ্ট নহয় যদিও তেখেত অফিচিয়েল পাৰৰ পৰা যিমানখিনি সাহাৰ্য আগবঢ়াইছে সেইটো আমি নথৈ সুখী পাইছোঁ আৰু আমাৰ ফাৰ্মাৰ্ছসকলে এই খেতি কৰি এতিয়া বৰ্তমান স্বাৱলম্বী পথলৈ আগুৱাই গৈ আছে সেইটোৱে মোৰ কাৰণে নথৈ সুখী আৰু ধন্যবাদ। আমাৰ যিটো এতিয়া মেজ খেতি কৰিছে 1950 চনৰ পৰা এতিয়া প্লাবিত এৰিয়া আছিলে সেই সময়ত এইটো ডেমেজ এৰিয়া আছিলে তেতিয়াৰ পৰা এইটো সাৰ বীজ ইয়াত যোগাৰ কৰি পানীটো লালি নদীখন বেলেগ ফালে উত্তৰ ফালে ডাল মেলিলে পূব ফালে আৰু এতিয়া আমাৰ লালি নদী আৰু পবা বনাঞ্চলৰ পৰা আমাৰ প্ৰাকৃতিক আৰু যিবিলাক বায়ু যিটো আমাৰ সহায়ে আমাৰ এই মেজ খেতি কৰাত যথেষ্ট উদগনি আগবঢ়াইছে গতিকে পবাৰ ইয়াকো আমাক দৰকাৰ আৰু আমাৰ লালি নদীখনো দৰকাৰ যিহেতু ইয়াৰ জলবায়ু আৰু আমাৰ পবাৰ যিটো আমাৰ জলবায়ু এই জলবায়ুৱে বিশেষকৈ আমাৰ মেজ খেতি কৰাত যথেষ্ট অৰিহণা যোগায়। অন্য সম্প্ৰদায়ৰ মানুহে ইয়াত খেতি কৰিছিলে আগতে জুম খেতি পদ্ধতিৰে খেতি কৰিছিলে তেখেতসকলে তেতিয়াৰ সময়ৰ পৰা ইহঁতে এটা স্বাৱলম্বী পথত আগুৱাই গৈছে তেতিয়া আমাৰ ইয়াৰ গঞা ৰাইজে এটা উঠি অহা যুৱকসকলে যদি চিন্তা কৰিলে যে ইহঁতে যদি এই খেতি কৰি পেলাই স্বাৱলম্বী হ'ব পাৰে আমি নিজেই কৰি পেলাই যে স্বাৱলম্বী কেলৈ নোৱাৰোঁ এই চৰ্তত আৰু বিশেষকৈ আমাৰ APCৰ যিটো দ্বাৰা আমাৰ APC দ্বাৰা বিশেষকৈ আমি বহল প্ৰচাৰ এটা কৰিলোঁ ইয়াৰ কাৰণে আমাৰ বিভাগীয় কৰ্তৃপক্ষ ধৰক আমাৰ ধেমাজি জিলাৰ আমাৰ কৃষি বিষয়া যথেষ্ট আমাক উদগনি দিছে আমাক পূৰ্বৰে পৰা 2021 চনৰ পৰা আমাক যথেষ্ট সহায় কৰিছে এতিয়া এইটো আমি জুলাই আগষ্ট তেতিয়া আমি হাৰ্ভেষ্টিং হ'ব হাৰ্ভেষ্টিং কৰি আমি ছেপ্টেম্বৰ লাষ্ট উইক আৰু অক্টোবৰৰ পৰা আমি এইটো পেকেজিং ব্যৱস্থাটো কৰি মেচিনেৰে যিটো গোটা পেকেজিং কৰি আমি বিক্ৰী কৰোঁ কোনসকলে পঠাব এইটো আমি এতিয়া কাৰুপেটিয়ালৈ বিশেষকৈ পঠায় আৰু বাহুবলীও লয় ইচ্ছা আছে আমাৰ লগত যোগাযোগ কৰিব পাৰিব আমাৰ ফোন নম্বৰ আছে 8761974663 আৰু আমাৰ যিটো চন পৰা আমি কৃষক বন্ধুসকলক যদি ধেমাজি জিলাৰ যি কৃষক বন্ধুসকলক মই আহ্বান জনাইছোঁ যিহেতু আমি পূৰ্বতে আমি চিমেণ্ট চাপৰি চমকং লাইমিকুৰি তেলাম তাতে সহপাঠী আমি ইহঁতক মানে আগবঢ়োৱা হৈছিল যে আমি যিটো শালি খেতি কৰোঁ শালি খেতি কৰাৰ পিছত আমাৰ মাটিবিলাক চন পৰি থাকে শালি খেতি কৰাৰ পিছত এই মেজ খেতি কৰিব পাৰে আৰু এই মেজ খেতি উঠোৱাৰ লগে লগে শালি খেতি কৰিব পাৰে এটা দুটা পদ্ধতি আছে আমি যিহেতু আমি ধেমাজি ডিষ্ট্ৰিক্টৰ ভিতৰত আমি বহুতো জেগা চন পৰা দেখিবলৈ পাইছোঁ সেই কৃষকসকলে যদি জানিবলৈ ইচ্ছা আছে আমাৰ লগত যোগাযোগ কৰক আমি সহায় কৰিম আৰু শালি ধান কাটাৰ মানে ৰোৱাৰ পিছত যিটো তাত মেজ খেতি কি পদ্ধতিৰে কৰিব লাগে আমি শিকাই দিম আৰু ইহঁতেও কৰিব পাৰিব এইটো হৈছে এইটো পবা APCয়ে তেখেতসকলে গোমধানৰ খেতি আজি 5-6 বছৰ দিন ধৰি কৰি আছে এতিয়া এখেতসকলক প্ৰায় 2500 পৰা 3,000 বিঘা ইয়াত খেতি আছে গোমধানৰ খেতি আছে আৰু তেখেতসকলে সেইটো APCটো 500 মেম্বাৰ আছে 500 মেম্বাৰৰ ভিতৰত বেছিভাগেই মানে হেৰি কৰি আছে গোমধানৰ খেতি কৰে তেখেতসকলে ভাল উৎপাদন পায় আৰু এইটো বাহিৰত পঠিয়ায় গোমধানটো এতিয়া মেইনলি তেখেতসকলে খাৰুপেটীয়া যায় আৰু বাহুবলী যোৰহাটৰ বাহুবলী কণী তেখেতসকলক দিয়ে খুব ভাল লাগিছে আমি তেখেতসকলক যথেষ্টখিনি বীজ আমাৰ যোগান ধৰিছোঁ আমাৰ হাইব্ৰিড বীজ বায়'ফৰ্টিফাইড ভেৰাইটি বা বিবেক যি হয় আমি যিমানটো পাৰোঁ সহায় কৰিছোঁ তেখেতসকলক আৰু আমাৰ মাজে মাজে ট্ৰেইনিঙো হয় তেখেতসকলক ট্ৰেইনিঙো দিয়া হয় এই ধৰণে আমি কৰি আছোঁ তেখেতসকলৰ লগত এইটো গোমধানটো হৈছে কেছ ক্ৰপৰ নিচিনা কোনো মানে ইয়াত হেৰি নহয় এইটো বিক্ৰী নহ'ব বুলি কোনো ভয় কৰিব নালাগে গতিকে বাকী জিলাতো এক্সপানশ্যন হৈছে ধেমাজি জিলাত কিন্তু আৰু যাতে কৰিব পাৰে তেখেতসকলে সেইটো আমি আহ্বান জনাম তাৰ কাৰণে বীজৰ কাৰণে বা চিন্তা কৰিব নালাগে বীজ আমাৰ আহি যায় আৰু বজাৰৰ কাৰণেও চিন্তা কৰিব নালাগে লগে লগে বিক্ৰী হৈ যাব আজি আহিছোঁ আমাৰ টেকনিকেল এছিষ্টেণ্ট আহিছে আৰু আমাৰ APCৰ মানুহখিনি আহিছে আৰু মই আহিছোঁ DO হিচাপে